নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ মনকল আজি এই ভিডিঅ'টিত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ আন এটা নতুন ভিডিঅ' লৈছো আজি এই ভিডিঅ'টিত আমি অসমৰ ঐতিহ্যপূৰ্ণ কীৰ্তিচিহ্ন আৰু বিভিন্ন ভৱনৰ ওপৰত ডিটেইলভাৱে আলোচনা কৰিম মনকল আসাম জিকেৰ এটো এটা খুব ইম্পৰ্টেন্ট টপিক হয় প্ৰায় সকলো ধৰণৰ কম্পিটিটিভ এক্সামত ইয়াৰ ওপৰত কোৱেশ্যন অহা দেখা গৈছে হে ভিডিঅ'টো আপোনালোকে ভালদৰে হেকলৈকে চাই থাকক বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ আপোনালোকৰ বহুতে হয়তো দোকানৰ পৰা 400-500 টকাত গৈ এডিআৰই হক বা আসাম পুলিচৰ বাবে কিতাপবোৰ ক্ৰয় কৰিব নোৱাৰে হে আপোনালোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকা বা 49 টকাত আপোনালোকৰ বাবে এডিআৰই পৰীক্ষাৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ পিডিএফ ই-বুক তৈয়াৰ কৰিছো আমাৰ ওচৰৰ পাজৰৰ যিমানবোৰ অফলাইন ষ্টৰ আছে এই সকলোবোৰ ভিজিট কৰি আপোনালোকৰ বাবে এই পিডিএফবোৰ আমি তৈয়াৰ কৰিছো এই কিতাপবোৰত আপোনালোকে অফলাইনৰ পৰা কিনি অনা কিতাপৰ দৰে আপোনালোকে সকলোবোৰ বস্তু পাব হে যদি কাৰোবাৰ এই কিতাপবোৰ বা পিডিএফবোৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsApp কৰি এই পিডিএফ ই-বুকবোৰ আমাৰ পৰা লৈ ল'ব পাৰিব তো বলক আজিৰ ভিডিঅ'ৰ আমি কোৱেশ্যনসমূহ আলোচনা কৰো আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্যনটো হৈছে Where is অগ্নিগড় located অগ্নিগড় ক'ত অৱস্থিত ইয়াৰে শুদ্ধটো যে অপচন এ তেজপুৰ এই অগ্নিগড় বা এই অগ্নিদুৰ্গটো নিৰ্মাণ কৰিছিল বান ৰজাই আৰু তেওঁ এই অগ্নিগড়টো তেওঁৰ কন্যা উষাক সুৰক্ষিত কৰি ৰাখিবলৈ নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে Where is the অশ্বকান্ত টেম্পল located in which of the following place তলৰ কোনখন ঠাইত অশ্বকান্ত মন্দিৰ অৱস্থিত ইয়াৰে শুদ্ধটো অপচন বি গুৱাহাটী অশ্বকান্ত মন্দিৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত উত্তৰ গুৱাহাটীত অৱস্থিত এক তীৰ্থস্থান পিছৰ প্ৰশ্নটো হৈছে In which of the following district is আকাশীগংগা located তলৰ কোনখন জিলাত আকাশীগংগা অৱস্থিত শুদ্ধটো অপচন ডি হুজাই জিলাৰ পৰা প্ৰায় 11 কিলোমিটাৰ দূৰত্বত অৱস্থিত এটি জলপ্ৰপাত হৈছে আকাশীগংগা পিছৰ প্ৰশ্নটো হৈছে আজানপীৰ দৰগাহ is located in which of the following district তলৰ কোনখন জিলাত আজানপীৰৰ দৰগাহ অৱস্থিত ইয়াৰে শুদ্ধটো অপচন এ শিৱসাগৰ নগৰৰ পৰা প্ৰায় 22 কিলোমিটাৰ নিলগৰ হৰাগুৰি চাপৰিত আজানপীৰৰ দৰগাহ অৱস্থিত নেক্সট কোৱেশ্যনটো হৈছে Which Ahom king built the উগ্ৰতাৰা temple উগ্ৰতাৰা দেৱালয় কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল কাৰেক্ট আনসাৰটো অপচন বি শিৱসিংহ মনকল ভালদৰে মনত ৰাখিব উগ্ৰতাৰা দেৱালয় গুৱাহাটীৰ আমবাৰীৰ উজান বজাৰৰ ঘূৰপুখুৰীৰ পাৰত অৱস্থিত এই দেৱালয়টো ৰাণী ফুলেশ্বৰী কোঁৱৰীৰ কথামতে স্বৰ্গদেৱ শিৱসিংহই নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্যনটো চাওঁ Which god is worshipped in the উমানন্দ temple উমানন্দ মন্দিৰত কোনজন ভগৱানৰ বা কোনজন দেৱতাৰ পূজা অৰ্চনা কৰা হয় মনকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি শিৱ ভগৱান পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ হৈছে উমানন্দ এই উমানন্দ নদীদ্বীপটোত শিৱ দেৱতাৰ পূজা কৰা হয় আপোনালোকে ভালদৰে মন কৰিব গুৱাহাটীৰ কাছাৰীঘাটৰ উত্তৰে ব্ৰহ্মপুত্ৰৰ মাজত এই উমানন্দ মন্দিৰটো অৱস্থিত এই মন্দিৰটো আহোম স্বৰ্গদেৱ গদাধৰ সিংহৰ নিৰ্দেশনাত 1694 চনত গড়গয়া সন্দিকৈ বৰফুকনে নিৰ্মাণ কৰোৱাইছিল মনকল উমানন্দ মন্দিৰৰ লগত দ্বীপটোত আৰু দুটা মন্দিৰ আছে এটা চন্দ্ৰশেখৰ আনটো হৰগৌৰী মন্দিৰ চন্দ্ৰশেখৰ মন্দিৰটো 1820 চনত আহোম ৰজা চন্দ্ৰকান্ত সিংহই আৰু হৰগৌৰী মন্দিৰটো কমলেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল এই সকলোবোৰ তথ্য আপোনালোকে ভালদৰে নোট ডাউন কৰি থব যাতে আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে সহায়ক হ'ব পাৰে এতিয়া আমি নেক্সট কোৱেশ্যনটো চাওঁ The Kamakhya temple is situated on which of the following hills তলৰ কোনটো পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত শুদ্ধটো অপচন এ নীলাচল গুৱাহাটী মহানগৰৰ পশ্চিমে নীলাচল পাহাৰত এই কামাখ্যা মন্দিৰ অৱস্থিত মনকল কামাখ্যা মন্দিৰৰ মূল মন্দিৰটো নৰকাসুৰে নিৰ্মাণ কৰিছিল বুলি জনা যায় পাছত 1564 চনত কালা পাহাৰৰ হাতত এই মন্দিৰ ধ্বংস হয় 1565 চনত কোচ ৰজা নৰনাৰায়ণে এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰে
নেক্সট কোৱেশ্চনটো হৈছে হুইচ আহোম কিং বিল্ড দা কাৰেংঘৰ কোনজন আহোম ৰজাই কাৰেংঘৰ নিৰ্মাণ কৰাইছিল মনগলে ইয়াৰ শুদ্ধটো অপচন এ ৰাজেশ্বৰ সিংহ শিৱসাগৰ চহৰৰ পৰা 13 কিলোমিটাৰ পূবৰ গড়গয়াত অৱস্থিত আহোম ৰাজপ্ৰসাদ কাৰেংঘৰ 1751 চনত ভালদৰে মনত ৰাখিব 1751 চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰোৱাইছিল নেক্সট কোৱেশ্চনটো হৈছে where is the গান্ধী মণ্ডপ located গান্ধী মণ্ডপ ক'ত অৱস্থিত শুদ্ধটো অপচন বি গুৱাহাটী গুৱাহাটীৰ হৰণীয়া পাহাৰৰ শীৰ্ষত গান্ধী মণ্ডপ অৱস্থিত এই গান্ধী মণ্ডপত দেশৰ ভিতৰতে সৰ্বোচ্চ উচ্চতাত উত্থিত ৰাষ্ট্ৰীয় পতাকা আছে নেক্সট কোৱেশ্চনটো হৈছে which deity is worshipped in the গোপেশ্বৰ টেম্পল in তেজপুৰ তেজপুৰৰ গোপেশ্বৰ দেৱালয়ত কোনজন দেৱতাক পূজা অৰ্চনা কৰা হয় ইয়াৰ শুদ্ধটো অপচন এ শিৱ দেৱতাৰ মনগল তেজপুৰৰ পশ্চিমে ঢেকিয়াজুলিৰ পৰা প্ৰায় 12 কিলোমিটাৰ দক্ষিণৰ হিঙৰি জিলাৰ দক্ষিণ পশ্চিমে ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এই শিৱ মন্দিৰটো শিৱ দেৱতাৰ পূজা অৰ্চনা কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে in which district of Assam is গোপীনাথ থান located অসমৰ কোনখন জিলাত গোপীনাথ থান অৱস্থিত কাৰেক্ট আনসাৰটো হৈছে অপচন এ বঙাইগাঁও বঙাইগাঁও জিলাত গোপীনাথ থান অৱস্থিত ইয়াত গোপীনাথৰ বিগ্ৰহ পাতহিলা আৰু এডোখৰ ডাঙৰ শিলপাত আছে নেক্সট কোৱেশ্চনটো হৈছে which king built জনাৰ্দন টেম্পল জনাৰ্দন দেৱালয় কোনজন ৰজাই নিৰ্মাণ কৰাইছিল ইয়াৰে শুদ্ধটো হৈছে অপচন এ প্ৰমত্ত সিংহ নগল গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰৰ লগতে থকা এটা বিষ্ণু মন্দিৰ হৈছে এই জনাৰ্দন দেৱালয় এই মন্দিৰৰ ভিতৰত বিষ্ণু জনাৰ্দনৰ এটি সুন্দৰ মূৰ্তি আছে আৰু এই মন্দিৰ আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল ভালদৰে মনত ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে টিলিঙা টেম্পল ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং প্লেচ তলৰ কোনখন ঠাইত টিলিঙা মন্দিৰ অৱস্থিত শুদ্ধটো অপচন ডি তিনচুকীয়া মনগল তিনচুকীয়াত টিলিঙা মন্দিৰ অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে ঠেঙাল ভৱন ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং চিটিজ তলৰ কোনখন নগৰত ঠেঙাল ভৱন অৱস্থিত মনগল ইয়াৰ শুদ্ধটো অপচন সি যোৰহাট যোৰহাটত ঠেঙাল ভৱন অৱস্থিত পিছৰ প্ৰশ্নটো হৈছে হুইচ মহাপুৰুষ বিল্ড দা ঢেকিয়াখোৱা বৰনামঘৰ ঢেকিয়াখোৱা বৰনামঘৰ কোনজন মহাপুৰুষে নিৰ্মাণ কৰিছিল কাৰেক্ট আনসাৰটো অপচন বি মাধৱদেৱ এই নামঘৰটো যোৰহাট নগৰত অৱস্থিত মনগল ভালদৰে মন কৰিব এই ঢেকিয়াখোৱা বৰনামঘৰটো যোৰহাটত অৱস্থিত আৰু এই বৰনামঘৰটো শ্ৰী শ্ৰী মাধৱদেৱে নিৰ্মাণ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে হুইচ আহোম কিং বিল্ড দা তলাতল ঘৰ কোনজন আহোম স্বৰ্গদেৱে তলাতল ঘৰ নিৰ্মাণ কৰিছিল কাৰেক্ট আনসাৰটো হৈছে অপচন এ ৰাজেশ্বৰ সিংহ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 1765 চনত ভালদৰে মন কৰিব 1765 চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই শিৱসাগৰ চহৰত তলাতল ঘৰ নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট মেটেল ৱাজ ইউজড টু মেক দা ৰুফ অফ দা তাম্ৰেশ্বৰী টেম্পল তাম্ৰেশ্বৰী মন্দিৰৰ ছাল কি ধাতুৰে নিৰ্মাণ কৰা হৈছিল অনুগল ইয়াৰ শুদ্ধটো অপচন সি তাম এই তাম্ৰেশ্বৰী মন্দিৰটো হদিয়াৰ ধল নদীৰ পাৰত আছিল প্ৰবাদ মতে এই মন্দিৰ ছাল তামৰ থকাৰ বাবে এই মন্দিৰটোৰ নাম তাম্ৰেশ্বৰী হয় এই মন্দিৰত নৰবলি প্ৰথা চলি আছিল আৰু সেই প্ৰথা আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই বন্ধ কৰাইছিল নেক্সট কোৱেশ্চনটো চাওঁ ত্ৰিমূৰ্তি উদ্যান ৱাজ নেম আফটাৰ হুইচ পাৰ্চন ত্ৰিমূৰ্তি উদ্যান কোন গৰাকী ব্যক্তিৰ নামেৰে নামাঙ্কিত কৰা হৈছিল শুদ্ধটো যে অপচন ডি ওপৰৰ আটাইকেইজন অনুগল ত্ৰিমূৰ্তি উদ্যানটো জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মা এই তিনিজন ব্যক্তিৰ নামেৰে নামাঙ্কিত কৰা হৈছিল অনুগল এই উদ্যানটো তেজপুৰ চহৰত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে where is the southern mountain stone arch located দ পৰ্বতীয়া হিলৰ তোৰণ ক'ত অৱস্থিত ইয়াৰ শুদ্ধটো যে অপচন এ তেজপুৰত
নেক্সট কোৱেশ্চনটো চাওঁ Digheshwari temple is situated on the bank of which river? কোন নদীৰ পাৰত Digheshwari দেৱালয় অৱস্থিত? শুদ্ধটো অপচন বি ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত এই মন্দিৰটো অৱস্থিত। এই মন্দিৰ মহৰ্ষি মাৰ্কেণ্ডেয়ৰ আশ্ৰম ৰূপে খ্যাত। নেক্সট কোৱেশ্চনটো চাওঁ In which of the following hill is the Dol Govinda temple situated? তলৰ কোনখন পাহাৰত দৌল গোবিন্দ মন্দিৰ অৱস্থিত? ইয়াৰ শুদ্ধটো অপচন এ চন্দ্ৰভাৰতী পাহাৰ। বন্ধুসকল উত্তৰ গুৱাহাটীৰ চন্দ্ৰভাৰতী পাহাৰত এই দৌল গোবিন্দ মন্দিৰ অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে নৱগ্ৰহ টেম্পল ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং হিল? তলৰ কোনখন পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত? শুদ্ধটো অপচন বি চিত্ৰাচল। গুৱাহাটীৰ চিত্ৰাচল পাহাৰত এই মন্দিৰ অৱস্থিত। ইয়াত সূৰ্যকে ধৰি 9টা গ্ৰহৰ শিলাচিহ্ন থকাৰ বাবে ইয়াক নৱগ্ৰহ মন্দিৰ বুলি কোৱা হয়। নেক্সট কোৱেশ্চনটো হৈছে Where is the Nagsankar temple located in which of the following place? তলৰ কোনখন ঠাইত নাগশংকৰ দেৱালয় অৱস্থিত? শুদ্ধটো অপচন এ বিশ্বনাথ চাৰিআলি। বিশ্বনাথ চাৰিআলিত নাগশংকৰ দেৱালয় অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে Where is the Heritage ৰঙামাটি মস্কো located? ঐতিহ্যমণ্ডিত ৰঙামাটিৰ মছজিদ ক'ত অৱস্থিত? শুদ্ধটো অপচন এ ধুবুৰী। বন্ধুসকল ধুবুৰী জিলাৰ গৌৰীপুৰ নগৰত উত্তৰ ফালে এই ঐতিহ্যমণ্ডিত ৰঙামাটিৰ মছজিদটো অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে Who built নামদাং ষ্টোন ব্ৰিজ? নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰাইছিল? কাৰেক্ট এনসাৰটো অপচন সি ৰুদ্ৰসিংহ। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই 1703 চনত বন্ধুসকল ভালদৰে মনত ৰাখি থব আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই 1703 খ্ৰীষ্টাব্দত শিৱসাগৰ জিলাৰ নামদাং নদীৰ ওপৰত এই হাকু বা দলংটো নিৰ্মাণ কৰিছিল। এই হাকুৰ দৈৰ্ঘ্য প্ৰায় 70 মিটাৰ আৰু বহল আছিল প্ৰায় 6 মিটাৰ। নেক্সট কোৱেশ্চনটো হৈছে পৰশুৰাম কুণ্ড ইজ লোকেটেড ইন হুইচ ষ্টেট? কোন ৰাজ্যত পৰশুৰাম কুণ্ড অৱস্থিত? শুদ্ধটো অপচন ডি অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ সদৰ তেজুৰ পৰা 21 কিলোমিটাৰ দূৰৈত এই পৰশুৰাম কুণ্ড অৱস্থিত। বন্ধুসকল এই পৰশুৰাম কুণ্ডটোক আগতে দেৱপানী বা বৰ্জকুণ্ড বুলি জনা গৈছিল। পিছৰ প্ৰশ্নটো হৈছে Which and where is the পৰিহৰেশ্বৰ টেম্পল লোকেটেড ইন আসাম? অসমত কোনখন জিলাত পৰিহৰেশ্বৰ মন্দিৰ অৱস্থিত? শুদ্ধটো অপচন এ বজালি। বন্ধুসকল এই পৰিহৰেশ্বৰ মন্দিৰ বা পৰিহৰেশ্বৰ দেৱাল আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনত প্ৰতিষ্ঠা কৰা হৈছিল বুলি জনা যায়। নেক্সট কোৱেশ্চনটো হৈছে Where is the পিংগলেশ্বৰ টেম্পল লোকেটেড ইন আসাম? অসমত কোন ঠাইত পিংগলেশ্বৰ মন্দিৰ অৱস্থিত? শুদ্ধটো অপচন বি গুৱাহাটী। পিংগলেশ্বৰ মন্দিৰ গুৱাহাটীত অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে পুৱামক্কা ইজ সিটুৱেটেড অন হুইচ হিল? পুৱামক্কা কোন পাহাৰত অৱস্থিত? কাৰেক্ট এনসাৰটো হৈছে অপচন সি গৰুৰাচল। পুৱামক্কা হৈছে মুছলমানসকলৰ এখন প্ৰসিদ্ধ তীৰ্থস্থল। হাজোৰ গৰুৰাচল নামৰ এটি সৰু পাহাৰত এই তীৰ্থ বা দৰগাহ অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে বশিষ্ঠাশ্ৰম ইজ সিটুৱেটেড অন হুইচ হিল? বশিষ্ঠাশ্ৰম কোন পাহাৰত অৱস্থিত? শুদ্ধটো অপচন ডি সন্ধ্যাচল পাহাৰ। নেক্সট কোৱেশ্চনটো চাওঁ Where is বাসুদেৱ থান লোকেটেড? বাসুদেৱ থান ক'ত অৱস্থিত? ইয়াৰে শুদ্ধটো অপচন এ লখিমপুৰ। বন্ধুসকল লখিমপুৰ জিলাত বাসুদেৱ থান অৱস্থিত। পিছৰ প্ৰশ্নটো হৈছে Where is ভৰালী নামঘৰ লোকেটেড? ভৰালী নামঘৰ ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট এনসাৰটো অপচন ডি নগাঁও। নগাঁও জিলাৰ কলিয়াবৰ মহকুমাত এই ভৰালী নামঘৰ অৱস্থিত। নেক্সট কোৱেশ্চনটো চাওঁ Where is the ভৈৰৱী টেম্পল লোকেটেড? ভৈৰৱী মন্দিৰ ক'ত অৱস্থিত? খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ শুদ্ধটো অপচন বি তেজপুৰ। তেজপুৰ চহৰত ভৈৰৱী মন্দিৰ অৱস্থিত। নেক্সট কুৱেশ্যনটো চাওঁ
Which Ahom king rebuilt the Manikarneshwar temple? কোনজন আহোম ৰজাই মণিকৰ্ণেশ্বৰ দেৱালয় পুনৰ নিৰ্মাণ কৰাইছিল? या শুদ্ধটো অপচন এ ৰাজেশ্বৰ সিংহ। মনগলে এই মন্দিৰটো প্ৰথম কোনে নিৰ্মাণ কৰিছিল তাৰ কোনো সঠিক তথ্য পোৱা নাযায়, কিন্তু 1755 চনত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰাইছিল। ভালদৰে মনত ৰাখিব 1755 চনত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এই মণিকৰ্ণেশ্বৰ দেৱালয়টো পুনৰ নিৰ্মাণ কৰাইছিল। নেক্সট কোৱেশ্চনটো হৈছে which of the following temple is called Khajuraho in Assam? তলৰ কোনখন মন্দিৰক অসমৰ খাজুৰাহো বুলি কোৱা হয়? শুদ্ধটো অপচন ডি মদন কামদেৱ মন্দিৰ। অনুগলে মদন কামদেৱ দেৱালয় বা মদন কামদেৱ মন্দিৰটো হৈছে গুৱাহাটী মহানগৰত অৱস্থিত এটা বিখ্যাত মন্দিৰ। এই মন্দিৰ মধ্যপ্ৰদেশৰ খাজুৰাহো মন্দিৰৰ লগত যথেষ্ট মিল থকাৰ বাবে ইয়াক অসমৰ খাজুৰাহো বুলি কোৱা হয়। নেক্সট কোৱেশ্চনটো হৈছে মহাভৈৰৱ মন্দিৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? Which king built Mahabhairav temple? শুদ্ধটো অপচন এ বান ৰজা। জনশ্ৰুতি মতে বান ৰজাই তেজপুৰ চহৰত মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰাইছিল বুলি জনা যায়। নেক্সট কোৱেশ্চনটো হৈছে which king built the মাঘনোৱা দৌল? মাঘনোৱা দৌল কোনজন ৰজাই নিৰ্মাণ কৰিছিল? শুদ্ধটো অপচন এ ৰুদ্ৰসিংহ। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই 1705 চনত ভালদৰে মন কৰিব 1705 চনত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই লখিমপুৰ জিলাৰ ধলপুৰত এই মন্দিৰ নিৰ্মাণ কৰাইছিল। নেক্সট কোৱেশ্চনটো হৈছে where is মালিনী থান located? মালিনী থান ক'ত অৱস্থিত? অনুকলে শুদ্ধটো অপচন এ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ লিকাবালিত এই মালিনী থান অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে মুমাইকটা গড় কোনে নিৰ্মাণ কৰিছিল? অনুকলে শুদ্ধটো অপচন এ লাচিত বৰফুকন। আহোমৰ সেনাপতি লাচিত বৰফুকনে হৰাইঘাটৰ যুদ্ধৰ সময়ত এই মুমাইকটা গড় নিৰ্মাণ কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে where is the যোগীঘোপা কেভ আৰ্ট লোকেটেড? যোগীঘোপাৰ গুহা শিল্প ক'ত অৱস্থিত? ইয়াৰে শুদ্ধটো অপচন এ বঙাইগাঁৱত। পিছৰ প্ৰশ্নটো চাওঁ আমি which আহোম কিং built the ৰংঘৰ? কোনজন আহোম স্বৰ্গদেৱে ৰংঘৰ নিৰ্মাণ কৰিছিল? মনগলে ইয়াৰ শুদ্ধটো অপচন এ প্ৰমত্ত সিংহ। আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই 1746 চনত মন কৰিব 1746 চনত শিৱসাগৰ জিলাৰ এই ৰংঘৰটো নিৰ্মাণ কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে where was the মৈদান of লাচিত বৰফুকন? লাচিত বৰফুকনৰ মৈদান ক'ত অৱস্থিত? ইয়াৰ শুদ্ধটো অপচন এ হুলুঙাপাৰত। যোৰহাট জিলাৰ হুলুঙাপাৰত জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদাম অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে where in Assam did Sikh Guru Tegh Bahadur build the Sikh Gurudwar? Sikh Guru Tegh Bahadure অসমৰ কোন ঠাইত শিখ গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল? শুদ্ধটো অপচন এ ধুবুৰী। নৱম শিখ গুৰু টেগ বাহাদুৰে ধুবুৰী জিলাত শিখ গুৰুদ্বাৰ প্ৰতিষ্ঠা কৰিছিল। মন কৰিব আপোনালোকে সেই সময়ত অসমত আহোমৰ ৰজা আছিল চক্ৰধৰ সিংহ। এটো আপোনালোকৰ পৰীক্ষাত আহিব পাৰে, ভালদৰে মন ৰাখি থব। নেক্সট কোৱেশ্চনটো হৈছে where is the শিৱদৌল located? শিৱদৌল ক'ত অৱস্থিত? শুদ্ধটো অপচন সি শিৱসাগৰত। শিৱসাগৰ নগৰত আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাণী বৰৰজা অম্বিকাই শিৱদৌল নিৰ্মাণ কৰাইছিল বুলি জনা যায়। এই দৌলৰ উচ্চতাটো হৈছে 104 ফুট। মন কৰিব শিৱদৌলৰ উচ্চতা হৈছে 104 ফুট। নেক্সট কোৱেশ্চনটো হৈছে which deity is worship in the শুক্ৰেশ্বৰ টেম্পল? শুক্ৰেশ্বৰ মন্দিৰত কোন দেৱতাৰ পূজা অৰ্চনা কৰা হয়? অনুকলে ইয়াৰ কাৰেক্ট এনসাৰটো অপচন বি শিৱ দেৱতাৰ। গুৱাহাটীৰ পাণবজাৰৰ ওচৰত ব্ৰহ্মপুত্ৰৰ পাৰত এই শুক্ৰেশ্বৰ মন্দিৰ অৱস্থিত। আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনত এই মন্দিৰ নিৰ্মাণ কৰা হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে in which district of Assam is Sri Surya Hills located? অসমৰ কোন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত? ইয়াৰে শুদ্ধটো অপচন বি গোৱালপাৰা। গোৱালপাৰা জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে where is the
হয়গ্ৰীব মাধৱ টেম্পল লোকেটেড হয়গ্ৰীব মাধৱ মন্দিৰ ক'ত অৱস্থিত মনকল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি মণিকোট মণিকোট পাহাৰত হয়গ্ৰীব মাধৱ মন্দিৰ অৱস্থিত কোচ ৰজা ৰঘুদেৱ নাৰায়ণে 1583 চনত এই মন্দিৰটো নিৰ্মাণ কৰিছিল বুলি জনা যায় নেক্সট কোৱেশ্চনটো হৈছে আউনিয়াতি সত্ৰ was built during the reign of which Ahom king আউনিয়াতি সত্ৰ কোন আহোম ৰজাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ জয়ধ্বজ সিংহ আউনিয়াতি সত্ৰ জয়ধ্বজ সিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল মনকল মাজুলীৰ হালমৰা মৌজাত জয়ধ্বজ সিংহৰ ৰাজত্বকালত এই আউনিয়াতি সত্ৰ স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে চম্পাৱতী ফলছ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট চম্পাৱতী জলপ্ৰপাত কোন জিলাত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি নগাঁও এই জলপ্ৰপাতটো কাৰ্বি আংলং পাহাৰৰ পৰা বৈ আহিছে মনকল আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং সত্ৰজ ইজ কল্ড আদিধাম তলৰ কোনখন সত্ৰক আদিধাম বুলি কোৱা হয় ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি পাটবাউসী সত্ৰ এই পাটবাউসী সত্ৰত ভট্টদেৱে দামোদৰ দেৱৰ ওচৰত শৰণ লৈ শ্ৰী ভাগৱত কথা শ্ৰী গীতা কথা অসমীয়ালৈ ভাঙনি কৰিছিল বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ডেইলি কন্টেন্টসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব ধন্যবাদ